আজি ডিব্ৰুগড় ডনবক্স হায়াৰ ছেকেণ্ডাৰী স্কুলত প্ৰাক বিহুৰ প্ৰস্তুতি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসমীয়া জাতিৰ স্বাভিমান হেঁপাহৰ বিহুটিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ স্বাৰ্থত প্ৰাক ৰঙালী বিহুৰ আয়োজন কৰিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ চৌহদত বিহুৰ সাজ পৰিধান কৰি উপস্থিত হয়। ইয়াৰ পিছতেই বিদ্যালয়ৰ খেলপথাৰত মনোজ্ঞ বিহু অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে মুকলি বিহু ঢোল-বাদ্য পৰিৱেশন কৰি উপস্থিত থকা দৰ্শকক আপ্লুত কৰি তোলে। এই অনুষ্ঠানত ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সমাজ সেৱক অনন্ত শইকীয়া, ৰঞ্জন দত্ত, ডনবক্স বিদ্যালয়ৰ অধ্যক্ষ নেলজান এণ্টনীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। খুব ভাল লাগিছে। মই প্ৰথমে বিহুৰে সকলোকে শুভেচ্ছা জনাব বিচাৰিছোঁ। বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনা বা, ঐ বিহু গ'লে বিনা বা কাক। খুব সুন্দৰ। মই ভাবিছোঁ আজি ডনবক্স কলেজ স্কুলে আজি আগতীয়াকৈ যি বিহুৰ সুন্দৰ এটা পৰিৱেশ ৰচনা কৰিছে। আচলতে বহাগ আমাৰ ভূপেন দাই কৈ যোৱাৰ দৰে এটা অকল ঋতুৱেই নহয় এটি মাহ, ই অসমীয়া জাতিৰ আয়ুৰেখা, ই গণজীৱনৰ হাঁহ। গতিকে এনে এটা সুন্দৰ গানেৰে ভূপেন দাই আমাক যি অৱদান দি গৈছে, নিশ্চয় অসমীয়া ৰাইজে এই বিহুৰ যোগেদি শান্তি সম্প্ৰীতি সমন্বয় যাতে সমাজখন থাকিব পাৰে, বিহুৱে আমাক সাহস প্ৰেৰণা উৎসাহ উদ্দীপনা দি যায়। আৰু সেইকাৰণে মই সকলোকে নৱবৰ্ষৰ ওলগ জনাইছোঁ। আৰু বিশেষভাৱে ডনবক্সৰ ফাদাৰ লগতে ইয়াৰ ষ্টাফক সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনে এটা সুন্দৰ মুহূৰ্ত তেখেতসকলে মোক আজি আহি যিখিনি তেখেতসকলে সন্মান যাচিলে, মই ধন্যবাদ জনাইছোঁ সকলো কাৰণে। বিহু আমি প্ৰতি বছৰ আয়োজন কৰি আহিছোঁ। এবাৰ কিন্তু আমাৰ বিহুটো ব্যতিক্ৰম হৈছে। আপোনাৰ তৃতীয় শ্ৰেণীৰ পৰা আপোনাৰ একেবাৰে আপোনাৰ দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। বিহু বুলি সকলোৱে ওলাই আহিছে। বিহুৰ আনন্দৰে উপচি পৰে সকলোৰে মন, সেইটোৱে কামনা কৰোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।